নমস্কাৰ। মই এইযোৰ কাপোৰ লৈছিলোঁ। এইযোৰ মোৰ পুৰণা হয়, মেলাৰ পৰা লৈছিলোঁ। গ্ৰীণ কালাৰৰ হয়, কিবা কালাৰটো ভাল লাগি কাপোৰযোৰ লৈ আনিলোঁ। পিছে কাপোৰযোৰ আনিলোঁ হয়, কিন্তু তাত এটা সমস্যাই সৃষ্টি দিলে। কাপোৰযোৰ যেতিয়া আনিছিলোঁ তেতিয়া মোৰ খুবেই ভাল লাগিছিল, কাৰণ কাপোৰযোৰ খুব চিম্পুল আছিলে আৰু কাপোৰযোৰৰ বিশেষকৈ মোৰ পাৰিটো খুব পচন্দৰ হৈছিলে আৰু সেইটো কাৰণে মই কাপোৰযোৰ লৈছিলোঁ। কাপোৰযোৰৰ পাৰিটো আছিলে এনেকুৱা ধৰণৰ, এইটো দেখিছেনে? এইটো ধৰণৰ কাপোৰযোৰৰ পাৰিটো আছিলে। কিবা পাৰিটো এনেকুৱাকৈ থকাৰ কাৰণে মই কি জানো কাপোৰযোৰ ভাল লাগিলে, লৈ আনিলোঁ। তাত এনেই কাপোৰযোৰ চাইছিলোঁ, কাপোৰযোৰৰ বিশেষ নাছিলে। যেতিয়া ঘৰত আনি কাপোৰযোৰ মই বহুদিন পিছত যেতিয়া মই চিলাবলৈ লৈছিলোঁ, তেতিয়া দেখিলোঁ যে কাপোৰযোৰৰ পাৰিকেইটা মোৰ সম্পূৰ্ণ চাদৰখনত নোজোৰে। তেতিয়া মই উপায়হীন হৈ পৰিলোঁ। মই কি কৰোঁ, কাৰণ মেলাৰ পৰা লৈছিলোঁ, ইতিমধ্যে মেলা শেষ হৈ মেলা গুচিয়ে গ'ল। এতিয়া মোৰ কাপোৰযোৰ ৰিটাৰ্ণৰ অপশ্যনো নাছিলে। তেতিয়া মই উপায় নাপায় কাপোৰযোৰ সেনেকৈ কেইদিনমান থৈ দিলোঁ। দিয়াৰ পিছতো মই ভাবি পোৱা নাছিলোঁ, কাৰণ মই পচন্দ হৈছিল একচুৱেলি পাৰিটোৰ কাৰণে কাপোৰযোৰ, কাৰণ কাপোৰযোৰত একোৱেই নাছিলে, একদম চিম্পুল হৈ দেখিছে, একদম সৰু সৰু বুটা আছিলে। আৰু মেখেলাখনতো এই যে তলৰ এইটো পাৰি অকণমান দি থৈ দিছে, আৰু ওপৰ ফালে এই বুটাকেইটা, বিশেষ একো নাছিলে। আৰু চাদৰখনতো সেনেকুৱা এই অকল পাৰিটো আছিলে। আৰু এইখিনি চাদৰখনত তিনিটা কালাৰ কৰাৰ নিচিনা কৰি থৈ দিলে, আচল দুটাত এই কালাৰটো দি থৈ দিলে আৰু মাজৰখিনি গ্ৰীণ কালাৰ, বাকী একো নাছিলে, সৰু সৰু বুটা আছিলে। তেতিয়া মই কি কৰোঁ ভাবি পোৱা নাছিলোঁ, আৰু সেইটো কাৰণে বহুদিন তেনেকৈয়ে মই কাপোৰযোৰ থৈ দিছিলোঁ। এবাৰ মই গুৱাহাটী গৈছিলোঁ। গুৱাহাটী যাওঁতে এই পাৰিটো দেখিছেনে, যিটো মই বৰ্তমান চাদৰখনত লগাইছোঁ, এই পাৰিটো কিবা মোৰ খুব পচন্দ লাগিল। থৈ দিয়া আছিলে, দেখা পাই মই গোটেই পাৰিটো লৈ আনিলোঁ। ক'ত লগাম কিন্তু মই তেতিয়া জনা নাছিলোঁ, বা মই তেতিয়া ভবাও নাছিলোঁ চুৰিদাৰত দিম নে আন কিবা কাপোৰত দিম, না শাড়ীত দিম, ক'ত দিম মই নাজানো, কিন্তু মোৰ ভাল লাগিছিল, লৈ আনিলোঁ। সেনেকৈ আনাও যায় কেতিয়াবা কানি বেলেগ ধৰণৰ পাৰি। এইটো আনি কিনে সেনেকৈ থৈ দিছিলোঁ। তাৰপিছত মোৰ হঠাৎ মনত পৰিল যে মোৰ ওচৰত এটা ধুনীয়া পাৰি এটা আছে, পিছে সমস্যা হ'ল মিলিবনে নিমিলে। পিছত মই সেই পাৰিটো উলিয়াই ল'লোঁ, লৈ এই চাদৰখনত গোটেই ছাইডখিনিত সেই পাৰিটোৱে দি দিলোঁ। আৰু যিখিনি অৰিজিনেল পাৰি আছিলে, বোৱা পাৰিটো, এই পাৰিকেইটা মই পিছত কি কৰিলোঁ, এই চাদৰখনত এনেকৈ, এইটো আগৰ পৰাই আছিলে, আচলৰটো এইটো আগৰ পৰাই আছে, বাকী এই দুটা পাৰি, এইটো পাৰি আৰু এইটো পাৰি, টোটেল মাত্ৰ মোক 5টা পাৰি দিয়া হৈছিলে। এইটো পাৰি আৰু এইটো পাৰি চাদৰখনৰ দুইটা আচলত ষ্ট্ৰিপ কৰি দি দিলোঁ। আৰু যিখিনি ৰৈছিলে অলপমান, সেইখিনি ব্লাউজটোৰ হাতত এনেকৈ দিলোঁ। আৰু যিখিনি মোৰ কিনি অনা বুলি কৈছিলোঁ, মোৰ ভাল লগা পাৰিটো গোটেই চাদৰখনৰ ছাইডত এনেকৈ সেইটো পাৰি লগাই দিলোঁ। আৰু গ্ৰীণত দিয়াৰ কাৰণে কিবা এটা উজ্জ্বলতাটো বেছি আহিল, দেখিছে আপোনালোকে। এই গোটেই চাদৰখনত দিলোঁ। আৰু ব্লাউজৰো এই নেক পৰ্চন আৰু বেকৰ ফালেও নেক পৰ্চনখিনিত মই ব্লাউজটোৰ এইটো পাৰি দি দিলোঁ। দিয়াৰ কাৰণে কিবা এটা লুকটো চেঞ্জ হ'ল আৰু কাপোৰযোৰ পিন্ধিও ভাল লগা হ'ল। ঠিক একেদৰে মই মেখেলাখনত চিম্পুল হৈ যায় চাদৰখনত দিয়া ল'লে, সেইকাৰণে কি কৰিলোঁ, মেখেলাখনৰো অৰিজিন পাৰিটোৰ ওপৰত এনেকৈ এইটো পাৰি দি দিলোঁ। দিয়াৰ লগে লগে কিবা এটা বেলেগ লুক হৈ গ'ল কাপোৰযোৰৰ। আৰু সেইটো কাৰণে কাপোৰযোৰ কিবা দেখাত অলপ ধুনীয়াও দেখালে, আন কাপোৰতকৈ অলপ আনকমন যেন হ'ল। এতিয়া পিন্ধিও ভাল লাগে কাপোৰযোৰ যে ইমান চিম্পুল, ইমান আছিলে, তেনেকুৱা যেন নালাগে। কিন্তু এতিয়া কাপোৰযোৰ আকৌ চিম্পুল পাৰি এটা গৰ্জিয়াছ লুক এটা আনি দিলে।